এই মুহূৰ্তত মই মাজুলীৰ জুগুনিধাৰী যি মথাউৰি চিগা অংশ আছিলে সেই চিগা অংশত উপস্থিত আছো আৰু ব্ৰহ্মপুত্ৰৰ কালান্তক ৰূপ ভয়াৱহ ৰূপ আৰু সেই ৰূপ এই মুহূৰ্তত আমি দেখিবলৈ পাইছোঁ। কালি সন্ধিয়া যি মথাউৰি যেতিয়া ছিগিছিলে তেতিয়া এক প্ৰকাৰ হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছিল আৰু এই মুহূৰ্তত ন অঞ্চল প্লাবিত হৈছে। মাজুলীৰ এই চিগা অংশইদি যি ব্ৰহ্মপুত্ৰত বিশাল জলৰাশি সোমাইছে সেই জলৰাশি সোমাই মাজুলীৰ নতুন নতুন অঞ্চল প্লাবিত কৰিছে। বানত বুৰ গৈছে ইটোৰ পিছত সিটোকৈ পৰিয়ালৰ বাসগৃহ আৰু এই মুহূৰ্তত পৰিৱেশ মই দেখুৱাইছোঁ। মই য'ত উপস্থিত আছোঁ এইটো হৈছে জুগুনিধাৰী মাথাউৰি আৰু ইয়াৰ পৰা ঠিক আউনীআটী সত্ৰৰ ঠিক নিচেই কাষতে আৰু ইয়াৰ পৰা ব্ৰহ্মপুত্ৰ মোৰ বাওঁহাতে ব্ৰহ্মপুত্ৰ মাত্ৰ 200 মিটাৰ দূৰত্বত মূল ব্ৰহ্মপুত্ৰ নদীখন আছে আৰু সেই ব্ৰহ্মপুত্ৰৰ বিশাল জলৰাশি পোনে পোনে সোমাই আহিছে মাজুলীলৈ আৰু মাজুলীৰ ন অঞ্চল এই মুহূৰ্তত প্লাবিত হৈ আছে। নিশাৰ ভাগত SDRFে অভিযান চলাব পৰা নাছিলে, ইফালে বৰষুণ পৰি আছিলে, গতিকে এই মুহূৰ্তত পুৱাৰে পৰা SDRFে কিছু সময় পিছতে অভিযান তেওঁলোকে আৰম্ভ কৰিব। ক'ত ক'ত কিমান ক্ষতি হৈছে, ক'ত ক'ত কিমান পশুধন হানি হৈছে তাৰ ক্ষতি কৰিব, তাৰ ক্ষয়ক্ষতিৰ বুজ ল'ব। কিন্তু এই মুহূৰ্তত মই দেখাব বিচাৰিছোঁ বলিন শইকীয়াৰ বাসগৃহ, দুৰ্ভগীয়া বলিন শইকীয়াৰ বাসগৃহৰ সন্মুখতে মথাউৰিটো ছিগিছে আৰু যাৰ বাবে বলিন শইকীয়াৰ বাসগৃহটো পোনে পোনে তেওঁলোকে একো বস্তুৱে উলিয়াব নোৱাৰিলে। বলিন শইকীয়াই কেৱল তেওঁলোকৰ যি কণ কণ শিশু আছিলে, পত্নী আছিলে, পত্নী পুত্ৰক লগত লৈ বলিন শইকীয়াই কেৱল তেওঁলোকৰ প্ৰাণ বচাই ইয়াৰ পৰা দৌৰি পলাইছে আৰু বাকী ঘৰৰ যি সা সম্পত্তি আছিলে, ঘৰৰ যি অত্যাৱশ্যকীয় সামগ্ৰী আছিলে, তেওঁলোকৰ যি পঢ়া শুনাৰ চাৰ্টিফিকেট, বাকী যি অন্যান্য বস্তু আছিলে সকলো বস্তু নদীৰ বুকুত যা গৈছে। তাৰ কাষতে আন এটা ঘৰ মই দেখাব বিচাৰিছোঁ। ঘৰৰ সকলো আচবাব তেওঁলোকৰ উটি গৈছে, ব্ৰহ্মপুত্ৰৰ বানে উটুৱাই লৈ গৈছে। সেই ঘৰটো এই মুহূৰ্তত দেখুৱাইছোঁ আৰু মোৰ বাওঁহাতে আন এটা ঘৰ আছিলে, ভাইকন ভেৰুৱা নামৰ এটা পৰিয়ালৰ বাসগৃহ আছিলে, য'ত আপুনি এই মুহূৰ্তত এখন নদী বৈ আছে বুলি ক'ব লাগিব। আৰু কেৱল ইয়াত এখন নদী বৈ আছে, ইয়াত ভাইকন ভেৰুৱাৰ ঘৰটো ইয়াত নাই। তেওঁলোকৰ গৰু ছাগলী, তেওঁলোকৰ যি সা সামগ্ৰী আছিলে সকলো সামগ্ৰী নিমিষতে উটুৱাই লৈ গ'ল ব্ৰহ্মপুত্ৰৰ বানে। চকুৰ প্ৰচাৰতে নিজৰ যি আপোন ঘৰখন আছিলে, আপোন ঘৰখন হেৰুৱাৰ পিছত কান্দোনত ভাগি পৰিছিলে ভাইকন ভেৰুৱা নামৰ লোকজন। আৰু এই মুহূৰ্তত এই কেমেৰাখন পুলকে য'ত দেখুৱাইছে এই গছজোপা, সেই গছজোপাৰ ঠিক কাষতেই ভাইকন ভেৰুৱাৰ বাসগৃহ আছিলে। এতিয়া প্ৰচণ্ড সোঁত, এতিয়া যেন এখন নদী বৈ আহিছে ভাইকন ভেৰুৱাৰ ঘৰৰ ওপৰেদি, জনশূন্য ভাইকন ভেৰুৱাৰ ঘৰ। ইয়াতেই ভাইকন ভেৰুৱাৰ যি সপোন আছিলে, ভাইকন ভেৰুৱাৰ মৰমৰ ঘৰখন আছিলে, সেই ঘৰখন ইয়াৰ পৰা উটুৱাই লৈ গ'ল। আৰু এই মুহূৰ্তত ভয়াৱহ পৰিস্থিতি মাজুলীৰ। কেৱল এই স্থানত নহয়, মাথাউৰি চিগা অংশই যিমান পানী সোমাইছে যোৱা 12 ঘণ্টাত কেৱল ভয়াৱহ পৰিস্থিতি। কালি 6:45 যেতিয়া মথাউৰি ছিগিছিলে তাৰ পিছতে এক প্ৰকাৰ হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছিলে আৰু যিসমূহ ইয়াত ক্ষতিগ্ৰস্ত লোক আছিলে, যিসমূহ লোক আতংকিত লোক আছিলে, সকলো কেৱল দৌৰি পলাইছিলে, প্ৰাণ লৈ পলাইছিলে তেওঁলোক, আৰু যাৰ বাবে তেওঁলোকে ঘৰৰ সা সম্পত্তি একো উলিয়াব নোৱাৰিলে। আৰু এই মুহূৰ্তলৈকে ব্ৰহ্মপুত্ৰৰ যি জলস্তৰ আছে, জলস্তৰ বিপদসীমাৰ প্ৰায় 90 চেণ্টিমিটাৰ ওপৰেৰে বৈ আছে। ব্ৰহ্মপুত্ৰৰ পানী কিছু পৰিমাণে কমিছে, কিন্তু মাজুলীলৈ ব্ৰহ্মপুত্ৰৰ যি বিশাল জলৰাশি সোমাই আহিছে তাৰ বাবে মাজুলীৰ যথেষ্ট ক্ষতি হ'ব আৰু নতুন নতুন অঞ্চল প্লাবিত হৈ আছে। মাজুলীৰ বালিচাপৰি, গোৱালগাঁৱকে ধৰি মাজুলীৰ মধ্য মাজুলী, নামনি মাজুলী, গড়মূৰ অঞ্চললৈকে জলৰাশি সোমাই গৈছে আৰু যাৰ বাবে ক্ষতিগ্ৰস্তৰ সংখ্যা যথেষ্ট হ'ব, ক্ষয় ক্ষতি অধিক হোৱাৰ সম্ভাৱনা আছে। আৰু NDRF নমোৱা হৈছে। ইতিমধ্যে পুৱাৰ ভাগত আহি NDRF পাইছেহি আৰু NDRF আহি ইয়াত উপস্থিত হোৱাৰ পিছত NDRF নমোৱা হৈছে ভিতৰৰ গাঁওসমূহত। NDRFে উদ্ধাৰ অভিযানত নামিছে। NDRF দাদা, মই আপোনাৰ ওচৰলৈ আহিছোঁ। আপোনাৰ চিনাকি নিশ্চয়, আপোন পৰিয়ালৰ ঘৰ চাগে নিশ্চয়, আৰু কাৰ নাম কেইটা ক'ব নেকি? ইয়াত বলিন শইকীয়া, দিলীপ শইকীয়া, জীৱন শইকীয়া, থগেশ্বৰ শইকীয়া আৰু ভাইকন ভেৰুৱা, এই পৰিয়ালকেইটা সম্পূৰ্ণ জাহা গৈছে নদীত। হয়। আৰু এটা অংগনবাদী কেন্দ্ৰটোতো চাবলৈ চকুৰে মানুহে নেদেখিলে, মানে তলেদি সৰহকে গুচি গ'ল, ৰাস্তাটো একদম পুলৰ নিচিনাকে গুচি গৈছে। মানে প্ৰথম অৱস্থাত মাথাউৰি ছিগি যোৱা নাছিলে একেবাৰে। আৰু আমি দৃশ্য আপোনালোকক দেখুৱাইছোঁ, মাজুলীৰ পৰা দৃশ্য দেখুৱাইছোঁ। ৰাজ্যত এতিয়া বানৰ এই ভয়াৱহ ৰূপ দেখিবলৈ পোৱা গৈছে। মথাউৰি ছিগাৰ পিছতে এই ভয়াৱহ পৰিস্থিতি মাজুলীত। বাসগৃহ পানীৰ তলত দিলেহেঁতেন তেতিয়াহ'লে আজি এনেকুৱা নহয়। এজন মানে END বিভাগৰ মানে বিষয়ববীয়াই কি বুলি কৈছে গম পায়, তেওঁলোকে কৈছে যে ইয়াত বোলে 1 ঘণ্টাৰ কাৰণে কালভাৰটো খুলিম আৰু 1 ঘণ্টাৰ পিছত বোলে কালভাৰ কোনো কাৰণত মানে নখোলো, বন্ধ কৰি দিম, মই নিজে থাকি 1 ঘণ্টা খুলি বন্ধ। তেনেকুৱাকৈ বোলে এজন মানুহ ব্যক্তিয়ে, তেনেকুৱা মানুহক যদি আজি এইখিনিত পাওঁ পানীত পেলাই দিম, তেনেকুৱা অভদ্ৰ মানুহক যদি ইয়াত পাবলৈ হওঁ।
তেনেকুৱা কৰাৰ কাৰণে আজি এই অৱস্থা হ'বলৈ পাইছে। মানুহৰ আজি 5টা-6টা পৰিয়াল আজি দিশহাৰা হৈছে। মাজুলী বিভাগটোৰ ক্ষতি অৱহেলাৰ কাৰণে এইটো ক্ষতি। প্ৰশাসনে হেনো বন্ধ কৰিছে বুলি কয়। প্ৰশাসন আৰু END বিভাগ, জলসম্পদ বিভাগ গোটেই তিনিওটা মিলি সিহঁতে ক্ষতিগাও কৰিছে। ইয়াত এইবোৰ ছিগিলে মানে তেওঁলোকে ধন খাব পাৰিব, টকা খাব পাৰিব। এইবিলাক কাৰণে আজি এনেকুৱা অৱস্থা এটা পৰিৱেশৰ সৃষ্টি কৰিলে। ব্ৰহ্মপুত্ৰৰ যি বিশাল জলৰাশি সোমাই আহিছে মেদিনী, সেই বিশাল জলৰাশিয়ে বিস্তৰ ক্ষতি সাধন কৰিব আৰু ন অঞ্চল প্লাবিত হৈ আছে। মাজুলীত এই মুহূৰ্তলৈকে 72খন গাঁও জলমগ্ন হৈছে। সোৱণশিৰি জলপৃষ্ঠ বাঢ়ি আছে। আজি ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ কমিছে, কিন্তু তাৰ বিপৰীতে সোৱণশিৰি জলপৃষ্ঠ বৃদ্ধি পাই আছে। ক্ষতিৰ সম্ভাৱনা কিমান হ'ব? প্ৰলয়ংকাৰী বান মাজুলী আচলতে মাজুলীৰ ভিতৰত এতিয়া ব্ৰহ্মপুত্ৰ বৈ আছে। আজি তাৰিখত মাজুলীৰ ভিতৰেদি এই বিশাল ব্ৰহ্মপুত্ৰ যে আউনীআটী সত্ৰাধিকাৰে যোৱা বছৰৰ পৰা চৰকাৰক দাবী জনাইছিল। ইয়াৰ পৰা 200 মিটাৰ আঁতৰত থকা ব্ৰহ্মপুত্ৰই কাল ৰূপ ধৰি খহনীয়া সৃষ্টি কৰাৰ পিছতো ইয়াত এটা গছৰ পাত নপৰিলে। চৰকাৰীভাৱে ব্ৰহ্মপুত্ৰ বৰ্ডকো আবেদন জনাইছিল, জলসম্পদ বিভাগকো, অসম চৰকাৰক, মুখ্যমন্ত্ৰীক আবেদন জনাইছিলে যে আপোনালোকে এইখিনি গৰাখহনীয়াটো ৰোধ কৰক। মই দেখুৱাইছো, মই প্ৰথমে এটা বাসগৃহ দেখুৱাব বিচাৰিছো। দাদা, এইটোৱে নিশ্চয় বলিন শইকীয়াৰ বাসগৃহ। এইটোৱে বলিন শইকীয়াৰ বাসগৃহ। আৰু বলিন শইকীয়াৰ বাসগৃহত কোন কোন আছিলে? বলিন শইকীয়াৰ এটা 3 বছৰীয়া এটা কেঁচুৱা, তেওঁৰ ঘৈণীয়েক আছিলে। তাৰপিছতে তেওঁ নিজে আছিলে। তাৰপিছত খুৰাৰ ঘৰত 4জন ল'ৰা ছোৱালী আৰু খুৰা খুৰী তেওঁলোক আছিলে। গোটেইখিনি মানুহ তেওঁলোক তাত আবদ্ধ হৈ গৈছিলে। যিটো পৰিৱেশৰ সৃষ্টি হৈছিলে, অৱৰ্ণনীয় পৰিৱেশ, যিটো কথা আপোনালোকক ভাষাৰে বুজাব নোৱাৰি। 3 বছৰীয়া কণমানিক কোলাত লৈ যেতিয়া তেওঁলোকে প্ৰাণ বচাবলৈ দৌৰিছিলে, তেতিয়া তেওঁলোকে হয়তো ঘৰৰ যি অত্যাৱশ্যকীয় সা সামগ্ৰী, অত্যাৱশ্যকীয় তেওঁলোকৰ যি সামগ্ৰী আছিলে, লাম লাকতো, সেইবোৰৰ কথা চিন্তা কৰা নাছিলে। কেৱল নিজৰ জীৱনটো বচাই তেওঁলোকে ইয়াৰ পৰা প্ৰাণ লৈ পলাইছিলে। কাৰণ ব্ৰহ্মপুত্ৰৰ বিশাল জলৰাশি এটা কুঁৱাৰ দৰে সোমাই আহিছিলে ৰাস্তাৰ তলেদি, আৰু এটা পুলৰ দৰে সোমাই আহিছিলে, যাৰ বাবে সুৰংগ হৈ এই ঘৰটো গুচি গৈছিলে নদীৰ বুকুত। আৰু এই মুহূৰ্তত ব্ৰহ্মপুত্ৰৰ যি বিশাল জলৰাশি, সেয়া মাজুলীলৈ সোমাই গৈছে। মাজুলী কেৱল এই স্থানতে নহয়, মই দেখুৱাইছো দূৰণিৰ পৰা এখন নাও আহিছে। কেমেৰাখন পুলকে দেখুৱাব। এটা পৰিয়ালৰে তেওঁলোকৰ লাম লাকতো বিচাৰি তেওঁলোকৰ নাওখন আহি আছে। এই মুহূৰ্তত মই দূৰণিৰ পৰা কেমেৰাখন পুলকক জুম কৰি দেখুৱাবলৈ চেষ্টা কৰিম। তেওঁলোকৰ যি বয় বস্তু আছিলে, সেই বয় বস্তু তেওঁলোকে বিচাৰি এই মুহূৰ্তত এখন নাৱেৰে টুলুঙা নাৱেৰে তেওঁলোকে আহি আছে। আৰু জীৱন মৰণৰ যুঁজ এয়া। কাৰণ তেওঁলোকে নিশাৰ ভাগত যি পৰিৱেশ সৃষ্টি হৈছিলে মাজুলীৰ এই অঞ্চলত, সেই পৰিৱেশ এই মুহূৰ্তত ভাষাৰে বৰ্ণনা কৰিব নোৱাৰে বুলি কৈছে প্ৰত্যক্ষদৰ্শী। আৰু এই মুহূৰ্তত আমি জনাব বিচাৰিছোঁ যে মাজুলীৰ এই জুগুনিধাৰী যি মথাউৰি ছিগিছে, এই মথাউৰি ছিগাৰ পিছত এক ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হৈছিলে। ন অঞ্চল প্লাবিত হৈছিলে। আৰু এই মুহূৰ্তত সোৱণশিৰি নদীৰ জলপৃষ্ঠ বৃদ্ধি পাই থকাৰ বাবে মাজুলীৰ উত্তৰ মাজুলীত আচলতে যথেষ্ট ক্ষয়ক্ষতিৰ সম্ভাৱনা আছে। কাৰণ ব্ৰহ্মপুত্ৰ জলপৃষ্ঠ মাজুলীলৈ সোমাই গৈছে। তাৰ বিপৰীতে সোৱণশিৰি জলপৃষ্ঠ উত্তৰ দিশৰ পৰা সোৱণশিৰি জলপৃষ্ঠ আহিছে। গতিকে দুখন নদীৰ জলপৃষ্ঠই এই মুহূৰ্তত মাজুলীত এক প্ৰকাৰ ভিতৰ অঞ্চলত হাহাকাৰ পৰিৱেশৰ সৃষ্টি কৰিছে। নতুন নতুন অঞ্চল প্লাবিত হোৱাৰ পিছত নতুন নতুন ঘৰত পানী সোমাইছে আৰু প্ৰতি মুহূৰ্ততে হাজাৰ হাজাৰ লোক ক্ষতিগ্ৰস্ত হৈছে। এই মুহূৰ্তলৈকে মাজুলীত প্ৰায় 18,000 পৰিয়াল বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছে। মাজুলীৰ ভিতৰত 18,000 পৰিয়ালৰ ক্ষতিগ্ৰস্ত হৈছে। আৰু এই মুহূৰ্তত 72খন গাঁও জলমগ্ন হৈছে। আমাৰ হাতত যি তথ্য আছে, 72খন গাঁও জলমগ্ন হৈছে। আৰু মাথাউৰিৰ ইটোপাৰে বহু লোক আবদ্ধ হৈ আছে। মাথাউৰিৰ ইটোপাৰে হৈছে ভকত চাপৰিকে ধৰি মাজুলীৰ নামনি অংশ এই মুহূৰ্তত সংযোগ কৰা হৈছিলে এই মথাউৰিটোৰে। আৰু ভকত চাপৰিকে ধৰি মাজুলীৰ যিটো অঞ্চলক সংযোগ কৰা হৈছিলে, সেই অঞ্চলৰ লোকসকলে এই মুহূৰ্তত মাথাউৰিৰ ছিগা অংশৰ ইটোপাৰে এই মুহূৰ্তত আবদ্ধ হৈ আছে। আৰু এই মুহূৰ্তত আমি পৰিৱেশ দেখুৱাইছোঁ ব্ৰহ্মপুত্ৰৰ প্ৰচণ্ড সোঁত, যি কালান্তক ৰূপ ব্ৰহ্মপুত্ৰৰ, সেই সোঁত আৰু ইয়াৰ ব্ৰহ্মপুত্ৰৰ যি শব্দ, বিকট শব্দ, নিশাৰ ভাগত এই মুহূৰ্তত যি বিকট শব্দ, পানীৰ সোঁতত শব্দত আতংকিত হৈছে নৈপৰীয়া অঞ্চলৰ লোকসকল, ছিগা অংশৰ কাষৰ জুগুনিধাৰী অঞ্চলৰ লোকসকল। আৰু যাৰ বাবে তেওঁলোকে নিজৰ যিসমূহ বয় বস্তু আছিলে, সেই বয় বস্তু লগত লৈ তেওঁলোকে ইয়াৰ পৰা নিজা নিজা ঘৰলৈ তেওঁলোকে এই মুহূৰ্তত তেওঁলোক গুচি গৈছে। আৰু এই মুহূৰ্তত নিৰাপদ স্থানত তেওঁলোকে নিজৰ আশ্ৰয় লৈছে। নিৰাপদ স্থানত আশ্ৰয় লোৱাৰ পাছত এই মুহূৰ্তত ন অঞ্চল প্লাবিত হৈছে। আমি ভিতৰ অঞ্চলৰ পৰিৱেশ আমি এই মুহূৰ্তত কেইটামান মুহূৰ্তৰ পিছতে দেখুৱাম। আৰু কিন্তু এই মুহূৰ্তত আমি গুৰুত্বপূৰ্ণ খবৰ জনাব বিচাৰিছোঁ যে জুগুনিধাৰীত সন্ধিয়া যি ছিগা মথাউৰি আছিলে, সেই ছিগা মথাউৰিত 4টাকৈ পৰিয়ালৰ বাসগৃহ বুৰ গৈছিলে, সম্পূৰ্ণকৈ বুৰ গৈছিলে। আৰু এই মুহূৰ্তত মই দেখুৱাইছোঁ এটা পৰিয়ালৰ বাসগৃহ, এজন লোকে নিজৰ আত্মীয়ৰ যি ঘৰ আছিলে সেই ঘৰখন চাবলৈ এই মুহূৰ্তত আহিছে। আৰু কেমেৰাখন পুলকে দেখুৱাব মাজুলীৰ জুগুনিধাৰীৰ সেই মথাউৰিটোৰ পৰা এই দুখ লগা এখন ছবি দেখুৱাব। আৰু যিটো পৰিয়ালৰ বাসগৃহ আছিলে, সেই পৰিয়ালৰ বাসগৃহৰ পৰিৱেশ আমি দেখুৱাম। আৰু লাহে লাহে বলিন শইকীয়াৰ যিটো ঘৰ আছিলে, সেই ঘৰটোৰ অধিকাংশই নদীৰ বুকুত জাহ গৈছে। কিন্তু এই মুহূৰ্তত লাহে লাহে ঘৰটো পানী তললৈ গৈ আছে। আৰু হয়তো কেইটামান মুহূৰ্তৰ পিছতেই এই ঘৰটো সম্পূৰ্ণৰূপে আছে, প্ৰচণ্ড জাহ যাব। আৰু তাৰ পৰা নিশ্চয় কোনেও ৰক্ষা কৰিব নোৱাৰিব। আৰু অভিযান চলোৱাটো সম্ভৱ নহয়, কাৰণ প্ৰচণ্ড সোঁত আছে। প্ৰচণ্ড সোঁতৰ বিপৰীতে ঘৰটো যিকোনো মুহূৰ্তত ইয়াত উবুৰি খাই
নদীৰ বুকুত জাহ যাব পাৰে, কাৰণ নদীখন সোমাই আহিছে মাজুলীৰ বুকুলৈ। গতিকে এই মুহূৰ্তত মাজুলীৰ বান পৰিস্থিতি যথেষ্ট অৱনতি ঘটিছে, ন অঞ্চল প্লাবিত হৈছে। গতিকে মাজুলীত এই মুহূৰ্তত SDRF-এ যথেষ্ট উদ্ধাৰ অভিযান চলোৱাৰ প্ৰয়োজন আছে। নতুন নতুন যিসমূহ অঞ্চল আছিলে সেই অঞ্চলসমূহত এই মুহূৰ্তত ৰাইজক সহায় কৰাৰ প্ৰয়োজন আছে SDRF-ৰ যোগেদি। মেদিনী।